এটা আজব ঘটনা। আমি হয়তো দেখিছো নাইবা শুনিছো এগৰাকী গৰ্ভৱতী মহিলাই দুটা সন্তান একেলগে জন্ম দিয়াৰ কথা। কিন্তু এইবাৰ এগৰাকী মাতৃয়ে জন্ম দিলে একেলগে চাৰিটিকৈ কন্যা সন্তান। এই ঘটনাটো সংঘটিত হৈছে তিনিচুকীয়াৰ ঢলাত। প্ৰসূতি মহিলাগৰাকীক ঢলাৰ পৰা এম্বুলেন্সে ডুমডুমা FRU-লৈ আনি থকাৰ সময়তে এম্বুলেন্সতে মহিলাগৰাকীৰ চাৰিটিকৈ কন্যা শিশুৰ জন্ম হয়। মহিলাগৰাকী ঢলাৰ নপথাৰ গাঁৱৰ নিবাসী ৰঞ্জিত বেগৰ পত্নী 24 বছৰীয়া জেলিফা বেগ। বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ মহিলাসহ চাৰিগৰাকীকৈ কন্যা শিশু। ঢলা লোকেশ্যন তিনিচুকীয়া ডিষ্ট্ৰিক্ট। আমাৰ গাড়ীত এজন প্ৰেগনেঞ্চি কেছ উঠাইছিলোঁ। আমাৰ ডেলিভাৰী গাড়ীতে হ'ল 4জন বেবী ওলাইছে তেখেতৰ। আমি দুজন আছিলোঁ, চব অ'কে আছে, নৰ্মেল হৈছে। গাড়ীতে কৰিছোঁ ধুনীয়াকৈ, আমি দুজন মানুহে মিলি ধুনীয়াকৈ কৰিছোঁ, ধুনীয়াকৈ হৈ গৈছে। নৰ্মেল ডেলিভাৰী আছে, 4টা বেবী চব ঠিক আছে অ'কে। কন্যা চাৰিটা কন্যা। পেচেণ্টটো আনিছিলোঁ ঢলা নকটা, ঢলা নকটা। মানুহজনীৰ নাম কি? জেনিফা বেগ। হাজবেণ্ডৰ নাম হ'ল ৰঞ্জিত বেগ। 24 বছৰ বয়স তেখেতৰ। ছোৱালীজনী ডিগবৈৰ পৰা বিনত কোঁৱৰ ৰিপৰ্ট, সংবাদ 365। চাই মেলি আমরা সাইড হইলে ক্রিয়া পাইছিলে নাই পোৱা। 12 বছৰ চাকৰি দুদিনমান আমি নাই পোৱা। মই আজিলৈকে 12 বছৰ মই মেডিকেল কাম নাই চাৰিটা আজি আপনি নচিব ভাল আপোনাৰ গাড়ীতে হৈছে।